হয় বৰ্তমান এতিয়া যি ৰাজ্যত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ যি গৰম বতাহ তাৰ ব্যতিক্ৰম নহয়। বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ পঞ্চায়ত এয়া মই দেখুৱাইছোঁ, মোৰ সহযোগীয়ে দেখুৱাব। এয়া হৈছে বিশ্বনাথ সমষ্টিৰ যি লেহুগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক পদৰ সদস্য এই যিগৰাকী কন্দৰ্প হাজৰিকা, তেওঁক দেখিবলৈ পোৱা গৈছে। আচলতে প্ৰত্যেক ঘৰত গৈ এনেদৰে যি তেওঁলোকৰ প্ৰচাৰ সেই প্ৰচাৰ চলাই আছে আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো বুথ প্ৰতিখন ঘৰতে আচলতে বিজেপিৰ যিগৰাকী তেওঁ প্ৰাৰ্থী কন্দৰ্প হাজৰিকা তেওঁক দেখিবলৈ পোৱা গৈছে। এনেদৰে যি নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰ তেখেতে চলোৱা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাই আছোঁ। এয়া আমি কেণ্ডিডেট লৈ আহিছোঁ দাদা। যিগৰাকী আঞ্চলিক পদৰ যিগৰাকী সদস্য আৰু ৱাৰ্ড সদস্য হিচাপে আমাৰ বৰ্ষনা বাইদেউ যুক্ত হৈছে। যিহেতু মাত্ৰ মাজত আৰু এটা সপ্তাহ আৰু তাৰ পাছতে প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন আৰু এই বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত যি গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ যিগৰাকী আঞ্চলিক পদৰ সদস্য সেই সদস্যগৰাকীয়ে এনেদৰে আহি প্ৰত্যেকটো বুথত আচলতে যি নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰ তেওঁ তুংগত কৰিছে। আমি বিশ্বনাথৰ পৰা আচলতে এনেদৰে তেওঁলোকে যি নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। প্ৰতিখন ঘৰ প্ৰতিটো বুথত তেওঁলোকে গৈছে আৰু আমি যিগৰাকী প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীগৰাকীৰ পৰা আচলতে কিছু কথা পাতিবলৈ আমি যত্ন কৰিম। দাদা, প্ৰথমে আপোনালোকে শুভেচ্ছা জনাইছোঁ আৰু প্ৰত্যেকটো বুথ আৰু প্ৰতিখন ঘৰলৈ আপোনালোকে গৈ আপোনালোকৰ যি নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে, কি ক'ব? হয়, প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ এনেধৰণে এটা বাতৰি সম্প্ৰচাৰ কৰাৰ কাৰণে। যে মই লেহুগাঁও পঞ্চায়তৰ পৰা বিশ্বনাথ আঞ্চলিক পঞ্চায়তলৈ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী আৰু আমাৰ লগতে দলীয় কাৰ্যকৰ্তা সকলোৱে সহযোগ কৰিছে। আৰু ইয়াতে দেখিছে যে আমাৰ পঞ্চায়তো টাউনৰ লগতে লাগি থকা পঞ্চায়ত এটা, গতিকে ইয়াত আমাৰ ৱাৰ্ড কমিশ্যনাৰ সকলো আহিছে প্ৰচাৰৰ কাৰণে। আৰু এতিয়া আমাৰ দলীয় এটা নিয়ম যে সাংগঠনিক ভেটি সক্ৰিয় কৰাৰ কাৰণে যিসকল দলীয় বিভিন্ন প্ৰতিনিধি বা বিষয় বাবদ থাকে তেওঁলোকে যেতিয়া টাউনৰ ইলেকশ্যন হয়, পৌৰসভাৰ ইলেকশ্যন, তেতিয়া আমি পঞ্চায়তৰ পৰা যাওঁ এইটো প্ৰচাৰৰ কাৰণে। আৰু এতিয়া আমাৰ এনেকৈ এটা মানে আনন্দও লাগে, ৰাইজৰ ওচৰলৈ যোৱা হয়, যিটো আমি ৰাইজৰ মানুহ, গতিকে বিভিন্ন সময়ত ৰাইজৰ ওচৰলৈ যোৱাটো সকলো এটা মনোবাঞ্ছাও থাকে। আপোনালোকে কি ইছ্যু লৈ গৈছে এইবাৰ, যিহেতু আপোনালোকে ভোট বিচাৰি গৈছে বা আপোনালোকক জয়যুক্ত কৰিবৰ কাৰণে প্ৰতিটো ভোট প্ৰতিখন ঘৰলৈ গৈছে, কি ইছ্যু লৈ গৈছে? ইছ্যু বুলি ক'লে মূল হ'ল আমাৰ উন্নয়ন, বেলেগ একো নাই। যে এতিয়া ভাৰতীয় জনতা পাৰ্টি যেতিয়া চৰকাৰ হ'ল ভাৰতত বা অসমত, চৰকাৰ হোৱাৰ পৰাই যে যথেষ্ট উন্নয়ন হৈছে বিভিন্ন ক্ষেত্ৰত, স্বাস্থ্য ক্ষেত্ৰত বা স্বাস্থ্য খণ্ডতেই হওক, শিক্ষা খণ্ডতেই হওক বা ক্ৰীড়া বা অন্যান্য ক্ষেত্ৰত। আৰু বিশেষকৈ এতিয়া ভাৰতীয় জনতা পাৰ্টীত মহিলাসকলো যথেষ্ট আগবাঢ়ি গৈছে। আগতে কি হৈ আছিল, মহিলাসকল ঘৰৰ ভিতৰতে এটা সোমাই থোৱাৰ এটা ব্যৱস্থা, এতিয়া মহিলাসকলো ওলাই আহিছে, যিটো মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে উদ্যোগ লৈছে। মই অকল আঁচনিৰ কথাটোৱে ক'বলৈ যোৱা নাই। গতিকে সকলো ফালৰ পৰা মানুহৰ এটা চিন্তাধাৰা বহুত পৰিৱৰ্তন হৈছে, সকলো এটা চিন্তা উন্নত হৈছে আৰু যিটো সমাজ ব্যৱস্থাৰ উন্নয়ন হৈছে। গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ অকল পঞ্চায়ত দখল বা চৰকাৰ গঠন কৰাটো উদ্দেশ্য নহয়, এখন ভাল সমাজ গঠনো আমাৰ এটা মানে লক্ষ্য। গতিকে এখন ভাল সমাজ মানে গঠনৰ যিটো প্ৰক্ৰিয়া, তাৰ কাৰণে যিখিনি বিভিন্ন সাহিত্য, সংস্কৃতি, শিক্ষা যি ক্ষেত্ৰতেই নকওঁ কিয় সকলো ক্ষেত্ৰতে আজি উন্নয়ন হৈছে বা মানুহ আগবাঢ়ি গৈছে। আৰু এইটো সকলো সাধাৰণ স্তৰৰ মানুহে বুজা হৈছে, অকল গাঁও অঞ্চলত বুলি নহয়, মানে চহৰ নগৰ বুলি নহয়, গাঁও অঞ্চলৰ একেবাৰে ভিতৰুৱা মানে ঠাইটো মানুহে বুজা হৈছে। আৰু যিটো উন্নয়নৰ ধাৰা এইটো অব্যাহত থাকিব বুলি মানুহৰ এটা বিশ্বাস বা আস্থা, যে যদি ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়তসমূহ থাকে, পৌৰসভাসমূহ থাকে বা অসমত চৰকাৰ থাকে এটা দীৰ্ঘকালীন সময়ৰ কাৰণে, যে আমাৰ দেশখন বহুত আগবাঢ়ি যাব। এই কথাটো আজি সাধাৰণ মানুহ নুবুজাকৈ থকা নাই।
আৰু তাৰে পৰিপ্ৰেক্ষিতত কিন্তু এতিয়া ভাৰতীয় জনতা পাৰ্টি আমাৰ ইয়াতে এতিয়া পঞ্চায়ত ইলেকশ্যনত মই গোটেই অসমৰ কথা কোৱা নাই যিটো আমি পঞ্চায়ত প্ৰতিনিধি আমি ইয়াৰ কথাটোকে আমি দৃঢ়তাৰে ক'ব পাৰোঁ মানে এইটো আমাৰ এটা বিশ্বাস যে আমাৰ বিশ্বনাথ সমষ্টিটোত যিমানখিনি মানে পঞ্চায়ত আছে বা দুখনকৈ আঞ্চলিক পঞ্চায়ত 4টাকৈ জিলা পৰিষদৰ সমষ্টি আছে ইয়াত 100% জয় কিন্তু ইয়াত নিশ্চিত কিন্তু এইটো আচলতে আমি প্ৰাৰ্থী হিচাপে আগতে কৈ দিব নালাগে যিটো ৰাইজৰ হাতত এইটো আপোনালোকৰ মিডিয়াৰ আগতহে কৈছোঁ আৰু তথাপিও কিন্তু আমি আমাৰ কৰণীয়খিনি কৰি গৈছোঁ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকটো ৱাৰ্ডৰ প্ৰত্যেক ঘৰ মানুহৰ ওচৰলৈকে গৈছোঁ আমি আশীৰ্বাদ সহায় সহযোগিতা বিচাৰিছোঁ আৰু সকলোৱে এটা উৎফুল্লিত আমাকতো এনেকৈ কয় কেলেনো আহিব লাগে মানে সময় নষ্ট কৰি আমিতো আছোঁই ভোট দিমেই এনেকুৱা ধৰণৰ কথাও কয় তথাপিও আমি এটা ৰাইজৰ ওচৰলৈ যোৱাটো আমাৰ এটা দায়িত্ব সেইটো আশীৰ্বাদ লৈছোঁ আৰু অকল পঞ্চায়ত নিৰ্বাচনেই আমাৰ লক্ষ্য নহয় 26ত বিধানসভা নিৰ্বাচনৰ দিনকেইটা পটককৈ যাব 1 বছৰ হয়তো সম্পূৰ্ণ নাই গতিকে বিধানসভা নিৰ্বাচনো আমাৰ এটা লক্ষ্য এইখিনিয়ে ক'বলগীয়া বিশেষ ক'বলগীয়া নাই ধন্যবাদ জনাইছোঁ আপোনাক আৰু এয়াই আছিলে যি লেহুগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক পদৰ সদস্য যিগৰাকী কন্দৰ্প হাজৰিকাৰ মন্তব্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত